PMAYG ঘৰৰ 48,500 টকা সোমাব বেংক একাউণ্টত। আজিয়ে কৰক আপোনাৰ ঘৰৰ জিঅ' টেগিং। PMAYG ঘৰৰ জিঅ' টেগিঙৰ সময় বৃদ্ধি অসম চৰকাৰৰ। লদৰাজ্যৰ আত্মসহায়ক গোটৰ মহিলাৰ 10,000 টকা আজিও সোমাব। আজি কোন কোন মহিলাই লাভ কৰিব গোটৰ 10,000 টকা? ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। আন কেইবাটাও খবৰ একেলগে জানিব পাৰিব। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। সবিশেষ তথ্য এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। ভিডিঅ'টো চোৱাৰ আগতে এটা ৰিকুৱেষ্ট, যদি আপুনি চেনেলটোত নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। বৃদ্ধি কৰা হৈছে জিঅ' টেগিঙৰ সময়সীমা। 3 এপ্ৰিলৰ পৰা 15 এপ্ৰিললৈকে বৃদ্ধি কৰা হ'ল সময়সীমা। মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। জিঅ' টেগিং কৰিবলৈ কোনো মানুহক 1 টকাও দিয়াৰ প্ৰয়োজন নাই। জীৱিকা সখীয়ে ঘৰে ঘৰে গৈ কৰি দিব জিঅ' টেগিঙৰ কাম। যদি জীৱিকা সখীয়ে জিঅ' টেগিং নকৰে তেন্তে নিজে নিজৰ ঘৰত জিঅ' টেগিঙৰ কাম কৰিব পাৰিব। কিদৰে কৰিব জিঅ' টেগিং? সাজু কৰক মাত্ৰ 4বিধ নথি পত্ৰ, এখন ৰঙীন ফটো, বৰ্তমান আপুনি থকা কেঁচা ঘৰখনৰ এখন ফটো, আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ লগতে এটা বৈধ সক্ৰিয় ফোন নম্বৰ। এই 4টা ডকুমেণ্ট হ'লে আপোনালোকে কৰিব পাৰিব জিঅ' টেগিঙৰ কাম। একেবিধ নথি হ'লে আপুনি কৰিব পাৰিব জিঅ' টেগিং। এই পৰ্যন্ত 19 লাখ লোকৰ ঘৰৰ জিঅ' টেগিং কৰা হৈছে। বন্ধুসকল, যদি আপোনালোকৰ জিঅ' টেগিং সম্পূৰ্ণ হয় লগতে লিষ্টত যদি আপোনালোকৰ নাম হয় তেন্তে আপোনালোকে প্ৰথম কিস্তিত লাভ কৰিব 35,500 টকা। খবৰটো হৈছে অব্যাহত আছে লাখপতি বাইদেউ আঁচনিৰ ধন লাভৰ প্ৰক্ৰিয়া। ফোন অন কৰি থওক, যিকোনো মুহূৰ্তত কল কৰিব পাৰে চৰকাৰে। তালিকা চাই লওক কোন জিলাত কিমান মহিলাই ধন লাভ কৰিব। প্ৰতিখন জিলাৰে নিৰ্বাচিত মহিলাৰ নামৰ তালিকা প্ৰকাশ কৰিছে চৰকাৰে। যিসকল মহিলাই এতিয়ালৈকে টকা লাভ কৰা নাই তেওঁলোকৰ বেংক একাউণ্টত অতি শীঘ্ৰেই 10,000 টকা সোমাই দিব অসম চৰকাৰে। পৰৱৰ্তী খবৰটো হৈছে ছাত্ৰীক যৌন আতিশয্য। উত্তেজিত ৰাইজে 6 ঘণ্টা ধৰি আবদ্ধ কৰি ৰাখিলে লম্পট চিকিৎসকক। চিপাঝাৰৰ বাজানা পথৰ গ্ৰাম্য চিকিৎসালয়ত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। বৃহস্পতিবাৰে এজন চিকিৎসকে কুৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰীক যৌন আতিশয্য চলোৱাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অঞ্চলটোৰ টেকেলিয়াকুৰ গ্ৰেণ্টৰ এগৰাকী কিশোৰ ছাত্ৰী পিঠিৰ বিষৰ বাবে মাতৃৰ সৈতে আজি দিনৰ 11 মান বজাত বাজানা পথাৰ গ্ৰাম্য চিকিৎসালয় গৈছিল। চিকিৎসালয়খনৰ ডক্টৰ আবু চাহেদ নামৰ চিকিৎসকজনে কিশোৰীগৰাকীৰ মাতৃক নিদান পত্ৰ আনিবলৈ বাহিৰলৈ পঠিয়াই কিশোৰীগৰাকীক চিকিৎসা কৰাৰ চলতে যৌন আতিশয্য চলোৱাত কিশোৰীগৰাকীয়ে কান্দি কান্দি বাহিৰলৈ ওলাই আহি মাতৃক সকলো কথা বিৱৰি কয়। কিশোৰীগৰাকীৰ মাতৃয়ে চিকিৎসকজনক এই বিষয়ে সোধপোছ কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। মাতৃকন্যা চিকিৎসালয়খনৰ পৰা ওলাই গৈ খলি হয় মেডিকেল চকত একাংশ লোকৰ চিকিৎসকে যৌন আতিশয্য চলোৱাৰ ঘটনা সন্দৰ্ভত অৱগত কৰাৰ পিছতে একাংশ ৰাইজ চিকিৎসালয় গৈ চিকিৎসকজনক প্ৰহাৰ কৰিবলৈ উদ্যত হৈ পৰে। লগে লগে আৰক্ষী বাহিনী চিকিৎসালয়খনত উপস্থিত হৈ চিকিৎসকজনক এটা কোঠাত আবদ্ধ কৰি ৰাখে। পৰৱৰ্তী সময়ত অঞ্চলটোৰ সহস্ৰাধিক লোক চিকিৎসালয়খনত উপস্থিত হৈ লম্পট চিকিৎসকজনক কোঠাৰ পৰা উলিয়াই আনিবলৈ বিচৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উত্তেজিত ৰাইজে চিকিৎসকজনক কোঠাৰ পৰা উলিয়াই আনিব নোৱাৰি তেওঁৰ বিলাসী বাহনখনকে ভাঙি চুৰমাৰ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত বৃহৎ সংখ্যক আৰক্ষী অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিবলগীয়া হয়। অধিক উত্তেজিত ৰাইজে 6 ঘণ্টা ধৰি আবদ্ধ কৰি ৰাখে চিকিৎসকজনক। চিপাঝাৰ ৰাজচক্ৰ বিষয়া ৰীতিমণি দাস আৰু জিলা আৰক্ষী অধীক্ষক ঘটনাস্থলীত উপস্থিত হৈ বহু সময় ধৰি ৰাইজক বুজনি দি অৱশেষত লম্পট চিকিৎসক আবু চাহেদক নিৰাপদে চিকিৎসালয়ৰ পৰা উলিয়াই নিবলৈ সক্ষম হয়। চিকিৎসা গ্ৰহণ কৰিবলৈ যোৱা ছাত্ৰীগৰাকীক যৌন আতিশয্য চলোৱা চিকিৎসকজনক উচিত শাস্তি প্ৰদানৰ দাবী তুলিছে অঞ্চলটোৰ ৰাজ্যিক খবৰটো হৈছে 10,000 শিক্ষকে চাকৰি হেৰুওৱা। ত্ৰিপুৰাত পতন হৈছিল মানিকৰ চৰকাৰ। কি হ'ব 26,000 শিক্ষকে চাকৰি হেৰুওৱা মমতা চৰকাৰৰ? ত্ৰিপুৰাৰ মানিক চৰকাৰৰ CPIMৰ চৰকাৰৰ দৰে পতন হ'ব নেকি বংগৰ মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছৰ চৈকত? এয়া এক ডাঙৰ প্ৰশ্ন হিচাপে চিহ্নিত হৈছে। পশ্চিমবংগত তৃতীয়টো কাৰ্যকাল শেষ কৰিবলৈ ওলোৱা মমতা বেনাৰ্জীৰ চৰকাৰ নিৰ্বাচনৰ ঠিক আগে আগে বিপদত পৰিছে উচ্চতম ন্যায়ালয়ৰ এক ৰায়ৰ বাবে। 2018 চনত ত্ৰিপুৰাত পতন হৈছিল মানিক চৰকাৰৰ নেতৃত্বাধীন CPIMৰ চৰকাৰৰ। মানিক চৰকাৰৰ পতনৰ এক ডাঙৰ কাৰণ আছিল উচ্চতম ন্যায়ালয়ৰ এক বিশেষ ৰায়।
2010 আৰু 2013 চনত দুটা পৰ্যায়ত ত্ৰিপুৰাৰ বিদ্যালয় শিক্ষা বিভাগে বিভিন্ন স্তৰত নিযুক্তি দিছিল 10,323 গৰাকী শিক্ষক। এই প্ৰক্ৰিয়াতে চৰম দুৰ্নীতি অনিয়মৰ অভিযোগ উত্থাপন হৈছিল। বিষয়টো প্ৰথমে পাইছিলগৈ আগৰতলা উচ্চ ন্যায়ালয়ৰ মজিয়া। ন্যায়ালয়ে দীঘলীয়া শুনানিৰ অন্তত নিযুক্তিৰ সম্পূৰ্ণ পেনেলে বাতিল কৰাৰ নিৰ্দেশ প্ৰদান কৰে। উচ্চ ন্যায়ালয়ৰ সেই নিৰ্দেশক মানিক চৰকাৰৰ প্ৰত্যাহ্বান জনায় উচ্চতম ন্যায়ালয়ক। কিন্তু উচ্চতম ন্যায়ালয়ে এই নিযুক্তি প্ৰক্ৰিয়াত দুৰ্নীতি অনিয়ম সংঘটিত হোৱা বুলি পতিয়ন গৈ 2017 চনত আগৰতলা উচ্চ ন্যায়ালয়কে বাহাল ৰাখি নিযুক্তিৰ সমগ্ৰ পেনেল বাতিল কৰে আৰু প্ৰাপ্ত 10,313 গৰাকী শিক্ষকৰ চাকৰি বাতিল হয়। 2026 প্ৰথম ভাগতে পশ্চিমবংগত অনুষ্ঠিত হ'ব ৰাজ্যিক বিধানসভা নিৰ্বাচন। এই নিৰ্বাচনৰ ঠিক এটা বছৰৰ পূৰ্বে পশ্চিমবংগৰ চৰকাৰৰ নিযুক্তি দিয়া প্ৰায় 26,000 শিক্ষকৰ চাকৰি বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে। 2024 এপ্ৰিলত কলিকতা উচ্চ ন্যায়ালয়ে দিয়া ৰায়কে বাহাল ৰাখি উচ্চতম ন্যায়ালয়ে আজি প্ৰদান কৰা ৰায়ৰ পাছতে সমগ্ৰ পশ্চিমবংগত এক হাহাকাৰময় পৰিস্থিতিৰ সূচনা হৈছে। এফালে চাকৰি হেৰুৱাই 26,000 শিক্ষক আৰু তেওঁলোকৰ পৰিয়াল অথাই সাগৰত ডুব যোৱাৰ বিপৰীতে এইদৰে হঠাৎ বিদ্যালয়সমূহ শিক্ষকহীন হৈ পৰাত পাঠ্যক্ৰম কিদৰে আগবঢ়াই নিব, শিক্ষাৰ্থীক কিদৰে পাঠ পঢ়াব তাক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে চাকৰি হেৰুৱা 26,000 শিক্ষকৰ কাষত আছে বুলি যিমানে জোৰ দিছে সিমানে বিৰোধীয়ে গোটেই বিষয়টোক লৈ বংগ চৰকাৰৰ ওপৰত চাপ সৃষ্টি কৰিছে। খবৰটো হৈছে বৰভূমিত নতুনকৈ জন্ম হোৱা ৰাজনৈতিক দলক লৈ প্ৰমোদ বড়োৰ প্ৰতিক্ৰিয়া। বৰভূমিক কাৰ্যকৰী নোহোৱাৰ অভিযোগ তুলি বুধবাৰে বৰভূমিত জন্ম হ'ল এটা নতুন ৰাজনৈতিক দলৰ। প্ৰাক্তন NDFB নেতৃত্বত অল্টাৰনেটিভ পাৰ্টি অৱ বড়োলেণ্ড নামৰ নতুনকৈ ৰাজনৈতিক দলৰ জন্মৰ পিছতে BTR পৰিষদীয় চৰকাৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। প্ৰমোদ বড়োৱে সদৰি কৰি কয় যে গণতান্ত্ৰিক দেশত বহু নতুন ৰাজনৈতিক দল আহিব পাৰে, যাব পাৰে, ইয়াৰ কোনো বিৰোধিতা বা ক'বলগা আছে বুলি মই নাভাবোঁ। BTRৰ 35 লাখ জনসাধাৰণ শান্তি সম্প্ৰীতি আৰু উন্নয়ন লৈ যাতে কাম কৰে তাৰে কামনা কৰোঁ। আগন্তুক BTR নিৰ্বাচনত নৱগঠিত ৰাজনৈতিক দলটোৰ কিবা প্ৰভাৱ পৰিব বুলি মই নাভাবোঁ বুলি এক প্ৰকাৰে কটাক্ষ কৰে প্ৰমোদ বড়োৱে। পাৰিষদ দিলীপ বড়োৰ অসামাজিক কাৰ্যকলাপ লৈ BTRৰ মুৰব্বীজনে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্তব্য কৰি কয় যে এখন সুস্থ আৰু ভাল সমাজত বেয়া কাম কৰিলে তাক সমৰ্থন বা গ্ৰহণ কৰাৰ যুক্তি নাই, গতিকে দলীয়ভাৱে এই ক্ষেত্ৰত অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰে। খবৰটো হৈছে ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব MK ষ্টেলিন। বুধবাৰে লোকসভাত গৃহীত হোৱা ৱাকফ সংশোধনী বিধেয়ক 2024ৰ জৰিয়তে শাসকীয় কেন্দ্ৰীয় চৰকাৰে সংবিধানৰ ওপৰত আক্ৰমণ কৰাৰ অভিযোগেৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ MK ষ্টেলিনৰ। তামিলনাডুৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বুলি জনাইছে। ষ্টেলিনৰ মতে ৱাকফ সংশোধনী বিধেয়কৰ জৰিয়তে সংবিধানৰ ওপৰত আক্ৰমণ কৰা হৈছে। ইয়াৰ জৰিয়তে সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰাৰ প্ৰয়োগ কৰে বুলি অভিযোগ উত্থাপন কৰে DMKৰ মুৰব্বীগৰাকীয়ে। বৃহস্পতিবাৰে ষ্টেলিনে কয় যে তেওঁৰ দলে এই বিধেয়কক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব। বুধবাৰে লোকসভাত ৱাকফ বিধেয়কখনৰ সন্দৰ্ভত দীৰ্ঘ সময় ধৰি চলা বিতৰ্কৰ অন্তত নিশাগৃহীত কৰা। খবৰটো হৈছে দিলৱাৰ হুছেইন মজুমদাৰৰ মানৱ অধিকাৰ ভংগৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ নিজাববীয়া পদক্ষেপ। সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এক নিজাববীয়া পদক্ষেপ গ্ৰহণ কৰিছে। দিলৱাৰ হুছেইনক পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত মানৱ অধিকাৰ ভংগৰ অভিযোগেৰে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ এক জাননী জাৰি কৰিছে। এই জাননীৰ জৰিয়তে সমগ্ৰ বিষয়টো সন্দৰ্ভত অহা 4 সপ্তাহৰ ভিতৰত সবিশেষ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এই সন্দৰ্ভত জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰিছে 2025 25 মাৰ্চত গুৱাহাটীত ডিজিটেল নিউজ পৰ্টেলৰ এজন সাংবাদিকক পাণবজাৰ আৰক্ষীয়ে অসম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ সন্মুখত ধৰ্ণাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়ত পাণবজাৰ আৰক্ষীয়ে আটক কৰি ৰখাৰ সংবাদ মাধ্যমত প্ৰকাশিত এক খবৰৰ প্ৰতি মানৱ অধিকাৰ আয়োগে সচেতন হৈ পৰিছে। খবৰ অনুসৰি সাংবাদিকগৰাকীয়ে বেংকটোৰ পৰিচালন সঞ্চালকক অভিযোগ উঠা আৰ্থিক অনিয়মৰ সন্দৰ্ভত প্ৰশ্ন কৰিছিল যদিও তেওঁক আটক কৰা সন্দৰ্ভত কোনো কাৰণ উল্লেখ কৰা নাছিল। আয়োগে লক্ষ্য কৰিছে বাতৰি যদি সঁচা হয় তেন্তে সাংবাদিকগৰাকীৰ মানৱ অধিকাৰ উলংঘন হৈছে। অসম চৰকাৰে আৰক্ষী সঞ্চালক প্ৰধানলৈ জাননী জাৰি কৰি 4 সপ্তাহৰ ভিতৰত বিষয়টোৰ সবিশেষ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ জনাই হৈছে। হঠাৎ কিয় ৰাজনীতিৰ পৰা অৱসৰৰ কথা ক'লে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। 3 এপ্ৰিল তাৰিখে গুৱাহাটীৰ বশিষ্ঠস্থিত বাজপেয়ী ভৱনত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ নেতৃত্বত বিজেপি অসম প্ৰদেশৰ নেতা
মুখপাত্ৰৰ বিশেষ বৈঠক। এই বৈঠকত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়, য'ত কৌশল গ্ৰাম্য উন্নয়ন আৰু ভোটাৰৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। বৈঠকৰ সময়ত ৰঞ্জিত দাসে ঘোষণা কৰে সংকল্প। পূৰ্বেও অৱশ্যে বহু নেতাই এইদৰে সংকল্প ঘোষণা কৰিছিল। মন্ত্ৰী দাসে কয় যে যদি কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচনত 50%তকৈ অধিক আসন লাভ কৰে তেন্তে ৰাজনীতিৰ পৰা অৱসৰ ল'ব। এই সমাৱেশত মূল উন্নয়নমূলক পদক্ষেপসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। মন্ত্ৰী দাসে সকলোৰে বাবে পৰ্যাপ্ত গৃহ নিশ্চিত কৰা, অস্থায়ী বাসগৃহ নিৰ্মাণ আৰু গ্ৰাম্য অঞ্চলত বহনক্ষম জীৱন যাপনৰ পৰিস্থিতি সৃষ্টিৰ ক্ষেত্ৰত দলৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।